প্ৰতিদিনে আমাৰ বৃহৎ ভকতৰ পদধূলি কৰাৰ কাৰণে আমি মাধৱদেৱৰ দৰে আহ্বান জনাব লাগে। কৃপাৰ সাগৰ দেৱকী নন্দন পুৰীও মনৰ কাম ভক্তৰ সং সদানুচক মুখে দুৱাৰনা। এইটো আমাৰ সকলোৰে কাম্য হ'ব লাগে যে আমাৰ ভকতৰ পদধূলিয়ে আমাৰ ঘৰখন পবিত্ৰ কৰে। গতিকে আমি সকলো গৃহস্থী মানুহে যাতে আমি ভকতৰ সান্নিধ্যত ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি যাতে। কৃষ্ণ গুড মৰ্নিং। আজি এতিয়া আপোনালোকলৈ ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আজি আমাৰ খুৰা আহিব। খুৰাৰ গা ভাল নাই, চিটি স্কেন কৰিবলৈ আহিব। তাৰপিছত ইয়ালৈ আমাৰ ঘৰলৈ আহিম বুলি ক'লে। এতিয়া সেই খুৰাৰ কাৰণে বোলো কিনো বনাই আছোঁ তাকে অকণমান দেখুৱাওঁ আৰু খুৰাকো দেখুৱাম আপোনালোকক। ব্লগ এটা দিম আৰু চাব। আৰু ববিতা ফুকন চেনেললৈ আপোনালোকক অতি আদৰেৰে স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোক সকলোৰে ভাল আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক সকলো ভালে থাকক। কৃষ্ণ। এয়া বনালোঁ ভেন্দি ভাজি, জ্বলা চলা নিদিয়াকৈ বনাইছোঁ দেই। আৰু এইফালে এয়া চয়াবিন আলু জিকা ভাজি। এইটো এটা বনালোঁ দাংবডি আৰু ৰঙা আলুটো মিঠা আলু। অকণমান এনেকৈ তেল অকণমান ইয়াতহে সৰহকৈ পৰিছে আৰু এইটো বনাবলৈ লৈছোঁ আলু। বেচন চেচন দিম বুলি ভাবিছিলোঁ, একো নিদিওঁ কাৰণ খুৰা গাটো ভাল নাই যে ইমান, সেইটো কাৰণে ইমান ভালকৈ মই গমেই পোৱা নাই কি হৈছে। এইফালে জলকীয়াবিলাক চাওক কেনেকুৱা হৈ গৈছে। আমাৰ জলকীয়াবোৰ ঘৰৰ এইখিনি আনি থৈছে। আচাৰ বনোৱা আছে, কি বনাম জানো। ইয়াতে বনাবলৈ লৈছোঁ চয়াবিনখিনি। পিঁয়াজহে সৰহ দি, তেল কিন্তু সৰহ দিয়া নাই, পিঁয়াজটোও সৰহ দিছোঁ। পিঁয়াজটো ভাজি আছোঁ। এইবিলাক খানি বনোৱা আছে। কিবা এফালে ভাতো বহা আছে, এনেকৈ মিক্স দালি এইবোৰ কিবা কিবা আইটেমে আছে। এইফালে পনীৰ আছে। এইটো আকৌ পনীৰটো কালি বনোৱা হৈছিলে সেইকাৰণে নোখোৱাওঁ। খানি বনোৱা আইটেমেই দিছোঁ আৰু ভাজিম এতিয়া। ইয়াত জিৰা ধনিয়া অকণমান দিম, বেলেগ একো নিদিওঁ। জিৰা ধনিয়া অকণমান দিম, মছলা নিদিওঁ। আৰু কি দিম জানেনে? আৰু ক্ৰীম দি দিম অলপ, ফ্ৰেছ ক্ৰীম অলপ দি দিম। ইভাগে এইবোৰ আলমণ্ড চালমণ্ড কেকে দিব পাৰোঁ, কিন্তু একো নিদিওঁ। এইবোৰ দালি বেলেগ দালি চালি আছে, একো দালি বনোৱা নাই। খুৰালে বনাবলৈ লৈছোঁ মগু দালি। এইটো মগু দালি বনাবলৈ লৈছোঁ মই। যিহেতু গাটো বেয়া যে, মই গাটো বেয়া যেতিয়া এইবিলাক হেৰি কৰিবলৈ লৈছোঁ। গাটো বেয়া মানে বেলেগ একো নহয়, পেটটো বিষাইছে বুলি কৈছে, সেইটো কাৰণে কৰি চাব বিচাৰিছে আৰু সেইকাৰণে মগু দালিহে বনাবলৈ লৈছোঁ মই। ভাজি থাকোঁ, পাছতে দেখুৱাম আৰু দেই। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব। মোৰ মাজতে যে চেনেলটো বন্ধ কৰি পেলাইছিলে, তো তেতিয়াৰ পৰা আপোনালোকে চাগে সকলোৱে নোপোৱা হৈছে নেকি, আগৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছসকলে। তাকে আপোনালোকে ইজনে সিজনে শ্বেয়াৰ কৰিব চেনেলটো, কমেণ্ট যোগে জনাব কেনেকুৱা পাইছে। আৰু ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰ আগৰ ভিডিঅ'বিলাকো চাব। আৰু আপোনালোকৰ পৰা সঁহাৰি মৰম বিচাৰিছোঁ। সেই ভিডিঅ'টো শেষলৈকে শেষলৈকে চোৱা সকললৈও মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ। এয়া এতিয়া আলু দি ভাজি আছোঁ। এটুকুৰা জলকীয়া অকণমান মই এনেকৈ দি থৈছোঁ দেই। লৰাই দিওঁতে যি জ্বলা হয় ভাঙি চিঙি নিদিওঁ আৰু, কাৰণ মই জ্বলা একোতে দিয়া নাই। কিন্তু এইটো ভাজি লৰাই বনাই আগতীয়াকৈ ককাকলে বাঢ়ি তাৰমানে ভাজি লৈ থৈ দিছে। এইখিনি ককাকলে লৰাই বনাইছে, এয়া বনাই থৈ গৈছে। জিকা আলু চয়াবিন ক্ৰীম দিছোঁ, এতিয়া লৰাই দিম। নিমখ সৰহকৈ দিছোঁ বাৰু দেই, ডাঠকৈ পৰা কাৰণে ধৰিব পৰা নাই। নিমখে বনাই দিম মানে, একেবাৰে শেষত অকণমান দি আকৌ গাৰ্নিছ কৰি দিম। মায়ে খেতে প্ৰাৰ্থনা কৰিবলৈ গৈছে। আন্ধা আন্ধা লাগিছে, ইয়াত লাইট চাইট নাই যে, কাপোৰ চাপোৰ লেতেৰা লেতেৰা লাগিছে দেখিবলৈ। কৃষ্ণ কৃষ্ণ। আশীৰ্বাদ কৰিব দেই আপোনালোকে। কৃষ্ণ। মগু দালিটো অকণমান তেল আৰু পাঁচফোৰণ অকণমান দি
নিমখ হালধি দি ভাজি আছোঁ ভাজি পানী দি এটা পিছল মাৰি দিম তেনেকৈ বনালোঁ সয়াবিনৰ ক্ৰীমৰ লগত বনালোঁ সয়াবিনৰ ৰেচিপিখন যে এয়া ধুনীয়াকৈ হৈ গ'ল চাওক কিমান ধুনীয়া হৈছে ক্ৰীমি হৈ আছে কালাৰটো চাওকচোন বহুত ধুনীয়া লাগিছে নহয়নে এনেদৰে ট্ৰাই কৰিবচোন মই বনোৱা ছাইডত আহি গৈছে মা এখেতে মই এতিয়ালৈকে একো খোৱা নাই বাৰু দেই খুৰালৈ ফোন কৰিছিলোঁ স্কেনটো কৰিবলৈ আছেই বাকী সেয়েহে এতিয়া কিমান দিন পায়হি খুৰা তাকে অথনি বনোৱা কিবা এটা জলপান নিচিনাকৈ খাই লওঁ নেকি এনেকৈ ভাবিছোঁ আৰু মই মানে বহুত বেছি দেৰি থাকিব নোৱাৰোঁ খুৰা পালেহি এইয়া খুৰা পালেহি আমাৰ বহুত দিনৰ মূৰত দেই সেই তেতিয়া আহিছিলে যে তেতিয়াৰ পৰা আজি আহিছে আমাৰ ঘৰলৈ সময় নাপায় গা ভাল নাই বোলে আজি খুৰা ঘৰত গা ভাল নাইকিয়া নহয় মানে এই পেটটো অকণ বিষাই থাকে বোলে সেইকাৰণে চিটি স্কেন কৰি চাইছে একো নাই হোৱা বাৰু ইভাগে ন অঁ তাকে আহিছে আজি জীয়েকৰ ঘৰলৈ এপাক দেখা পাইছোঁ এয়া কথা পাতি আছে এখেতৰ লগত জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ মোৰ অতি মৰমৰ ভতিজা জোৱাই আৰু ভতিজী মই তেওঁলোকৰ ঘৰলৈ অহাৰ কথা ভাবিয়ে থাকোঁ কিন্তু সময়ৰ অভাৱৰ কাৰণে নোৱাৰোঁ আজি হঠাতে মোৰ নিজৰ এটা স্বাস্থ্যজনিত কাৰণত আহি বোলো অকণমান দেখা কৰি নগ'লে ভাল সেই বুলি আহিলোঁ আৰু তেওঁলোকৰ আদৰ ঘটনাত মই পৰম উপকৃত হৈছোঁ আৰু ঘৰখনৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ তেওঁলোকে যাতে পৰিয়ালবৰ্গ মিলা প্ৰীতি মৰম স্নেহৰ মাজত জীৱন আগুৱাই নি এটা সুন্দৰ আদৰ্শ জনসমাজলৈ যাতে এৰি থৈ যাব পাৰে গতিকে বহুত ধনী মানী মানুহ দেখোঁ অভিমান থাকে বিভিন্ন দিশত কিন্তু এওঁলোকৰ পৰিয়ালটোৰ সেই ক্ষেত্ৰৰ পৰা মুক্ত ভগৱানে কৃপা কৰিছে যে তেওঁলোকে এই ঐশ্বৰ্য বিভূতিৰ মাজত আছে যদিও যেনেকৈ পদুম ফুল বোকা পানীত থাকিলেও নিৰ্লিপ্ত হৈ থাকে তেওঁলোক মানে এইবিলাক পাৰ্থিৱ সম্পদৰ মায়া মোহে তেওঁলোকক ভক্তি পথৰ পৰা বিচলিত কৰিব নোৱাৰে ঘৰখনৰ সকলোখিনিয়ে ঈশ্বৰমুখী ভাৱনাৰ মানে পৰিয়াল গঢ়ি তুলিছে এইটো আমাৰ কাৰণে এটা আদৰ্শনীয় হৈছে গতিকে তেওঁলোকৰ নীতি আদৰ্শৰে যাতে আমি সকলো মানুহ আগবাঢ়ি যাব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ পৰিয়ালবিলাক উন্নতি পথত আগবাঢ়ি যাব কাৰণ আমাৰ সকলোতকৈ ভগৱন্তই প্ৰদত্ত কৰা সকলোৰ মাজত থাকি ভক্তিক যদি আমি তাৰ লগত যোগ কৰি ল'ব পাৰোঁ তেতিয়া ভক্তিহে আমাক শান্তি আৰু জীৱক মুক্তি দিব পাৰ্থিৱ সম্পদে আমাক কোনো ধৰণৰ শান্তি বা মুক্তিত সহায় কৰিব নোৱাৰে আৰু আমাৰ বেদৰ দৰ্শন যে আমি যেতিয়া ভক্তি কৰিম আমি যেতিয়া সৎকৰ্ম কৰিম আমাৰ নিবিচাৰিলেও ঐশ্বৰ্য সম্পত্তি আমাৰ মাজলৈকে আহে বুলি কৈছে আমাৰ গীতাত অৰ্জুনক কৈছে কৃষ্ণই বোলে শুনাত আৰু সেইটো মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল যে মোক কোনো ফল বিচাৰিব নালাগে অৰ্জুন মই নিবিচৰাকৈ ফল দিওঁ মাত্ৰ তুমি কৰ্ম নিৰ্বাচনটো কৰি ল'বলৈ শিকিবা কৰ্ম কি বোলে বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম বেদৰ বিহিত কৰ্মবিলাক আমি কৰিব লাগে বেদে কি বিহিছে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম আমি তৃণমূল এটা আত্মাৰ পৰা পৰিয়াল সমাজ অনুষ্ঠান প্ৰতিষ্ঠান এই সকলোৰে ক্ষেত্ৰত যদি আমি অলপ উন্নয়নমূলক কামত আত্মনিয়োগ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ঈশ্বৰ কৰ্ম কৰা হ'ব গতিকে ঈশ্বৰৰ্থে যিটো কৰে তাকে বোলে কৰ্ম বুলি কৈছে আমি সমস্ত দিশত পুৱাৰ শুই উঠাৰ পৰা গধূলা খোৱালৈকে আমাৰ গৃহলৈকে অহা আলহী অতিথি ভকত বৈষ্ণৱৰ পৰা ধৰি আমি সমাজৰ সমীপৰ সকলোৰ প্ৰতি যাতে আমাৰ সদ্ভাৱ সৎ আচৰণ সদ্ব্যৱহাৰে আমাৰ ঈশ্বৰ কৰ্ম যিবিলাকত ভকত সন্তুষ্ট হয় তাত ভগৱন্ত সন্তুষ্ট হয় ভকতে যাক আশীৰ্বাদ দিয়ে ভগৱন্তই তাক কৃপা কৰে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ সেইকাৰণে আমি প্ৰতিদিনে আমাৰ গৃহত ভকতৰ পদধূলি কৰাৰ কাৰণে আমি মাধৱদেৱৰ দৰে আহ্বান জনাব লাগে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভক্তৰ সং সদানুবিচক মুখে দোৱা গণনা এইটো আমাৰ সকলোৰে কাম্য হ'ব লাগে যে আমাৰ ভকতৰ পদধূলিয়ে আমাৰ ঘৰখন পবিত্ৰ কৰে গতিকে আমি সকলো গৃহস্থী মানুহে যাতে আমি ভকতৰ সান্নিধ্যত ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি যাতে ঘৰখন পবিত্ৰ কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ বাসনা থাকিব লাগে আৰু বাসনাৰ অনুকূলে ভগৱন্তই আমাৰ সকলো কামনা পূৰণ কৰে বুলি কৈছে গতিকে আমি সৎ ভাৱনাৰ দ্বাৰা আমি যাতে ঘৰখনলৈ শান্তি আনন্দ লৈ আহিব পাৰোঁ যিখন ঘৰৰ পৰিয়ালত শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঈশ্বৰৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰে সেইখন ঘৰলৈ আনন্দ নিজে আহে কপিল প্ৰভুৱে কৈছে মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত
মুখ বিনে চিত্ত আনো দেৱত নেদন্ত পৰম আনন্দ আহি মনত মিলয় দেৱে তাকো আৰু তিনি তাপে নচয়। আমি ৰাতিপুৱা শুইতাৰ পৰা গধূলা হোৱালৈকে যাতে পুৱা আমি গুৰুগৃহত সোমাই সকলোৱে যাতে উপাসনা কৰি ঈশ্বৰৰ নাম যাতে আমি বন্ধু বান্ধৱ আলহী অতিথিৰ লগত আলোচনা কৰিব পাৰোঁ, পাতিব পাৰোঁ, শুনিব পাৰোঁ, এই ধৰণৰ আদৰ্শৰে আমি যদি আগবাঢ়ি যাওঁ আমাৰ আনন্দ নিজে আহিব। আৰু যিবিলাকে আমাৰ পৰচৰ্চা পৰনিন্দা পৰ সমালোচনা কৰিব তেওঁলোকৰ জীৱনলৈ দুখ নিজে নামি আহিব। কাৰণ আমাৰ ভাগৱতত কৈছে যে পাপায়ো পৰপীড়নম, অৰ্থাৎ আমি কাৰোবাক দুখ কষ্ট দিবলৈ চেষ্টা কৰিলে আমাৰ পাপ হয়, পাপ হ'লে আমাৰ দুখ দুৰ্গতি নামি আহে। সেইকাৰণে আমি সুখ আৰু দুখৰ দায়িত্ব আমাৰ নিজৰ ওপৰত আছে। ভাগৱতে কৈছে কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্ম ফলে জীৱে সুখ দুখ পায়। গতিকে আমি কৰ্মৰ লগত আমাৰ সুখ আৰু দুখটো জড়িত হৈ আছে। সৎ কাম কৰিলে সুখ আৰু অসৎ কাম কৰিলে দুখ। গতিকে আমি বেদৰ এই নীতি আদৰ্শৰে যাতে আমি প্ৰত্যেকখন গৃহস্থী পৰিয়ালবোৰ যাতে আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে মই আজি পবিত্ৰ মুহূৰ্তত আহ্বান জনালোঁ। মোৰ অতি মৰমৰ ভতিজী ছোৱালী আৰু ভতিজা জনাই তেওঁলোকৰ যাতে উজ্জ্বল ভৱিষ্যত হওক মই এই কামনাৰে মোৰ বক্তব্য সামৰিছোঁ। কৃষ্ণ জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ। খুৰা কৈছে নিজে দেই, পাছত আৰু বাৰু কিবা কিবি দেখুৱাম আৰু দেখাই থাকিম। খুৰা আজি থাকিব নাথাকে? কৃষ্ণ এনেদৰে খুৰালে অন্নমুঠি বাঢ়িছোঁ বনালোঁ আৰু মাতি আনোগৈ। কৃষ্ণ খুৰা আহক, অ' খুৰা আহক আহক বাঢ়িলোঁ। নহয় আপুনি পাৰিব, মই ক্ৰীম চিম দিম নহয়, ঘিউ দিম ক্ৰীম দিম, পাৰিব পাৰিব। ক্ৰীম অকণ দি দিওঁ, ঘিউ অকণ দি দিওঁ, গৰমে গৰমে হ'ব। সেয়া খালে দেই, একো নাখালে আজিকালি ভাতকেইটা নাখায় ভালকৈ, চব এৰিলে এইবিলাক। ক্ৰীমকণ খাই দিয়ক। ভিডিঅ'টো তেতিয়া পঠাই দিলে মানে তুমিতো ইয়াৰ পৰা হেৰি কৰিব পাৰিবা? অঁ দিব পাৰিম। অঁ মই সেইটো তেনেকুৱা কিছুমান কৰিব লাগিব। খুৰা গৈছেগৈ, এখেতে থ'বলৈ গৈছে, ৰিপৰ্টো ল'ব লাগিব। আৰু মানে খুৰা আহে প্ৰতি মোৰ ভিডিঅ'ৰ কথা চিন্তা কৰি যায় আৰু কৈও থাকে। প্ৰথম মই মোৰ চেনেলত আমাৰ ঘৰৰ মাঘৰ নামৰ ভিডিঅ' এটা দিয়াৰ পিছত বহুত খুৰা পাব্লিছ হৈ গ'ল, বোলে অল আছামে চিনি পায় বা কিমান বাহিৰতো ফুৰিব গ'ল খুৰা, কৈ থাকে সেইটো কথা। আৰু মানে খুৰাই চিন্তা কৰে মই ভিডিঅ' দিব লাগে, মোৰ ভিডিঅ' তুমি ইভাগে লৈ দিব নোৱাৰা নেকি বুলিও কৈ থাকে, তুমি যাব নোৱাৰা মই পঠিয়াই দিম, এনেকৈ আহে প্ৰতি যদি কৈ থৈ যাবই আৰু মানে খুৰাই চিন্তা কৰি থাকে। এয়া চাওক আমজোপা, আমাৰ এজোপা আম লাগিছে, এজোপাও যে লাগিছে বুলি মই দেখাই নাছিলোঁ এবাৰ, কাৰণ ইকেইজোপা লগা নাই যে, সেইকাৰণে ভাবিছোঁ এজোপাও লগা নাই নেকি বুলি ভাবি আছিলোঁ। কিন্তু আজি ঘপককৈ চকু পৰিলে এয়া, এইটো মানে আমাৰ লেট্ৰিনৰ, আমাৰ গোঁসাই ঘৰৰ ফালে মানে ভকতৰ কাৰণেও বনাই দিছোঁ লেট্ৰিন বাথৰুম এভাগ, সেই তাৰ ছাইডত আছে আমজোপা, মই চোৱাই নাছিলোঁ, আজি দেখিছোঁ লাগিছে দেই। আজিৰ দিনটো আমাৰ কাৰণে বহুত ভাল আছিলে দেই, ভাল লাগিলে বহুত। এয়া মই ভিডিঅ' কৰা নহ'লে তেখেতলোকৰ, এয়া গৈছে আমাৰ সভাপতি খুৰা আৰু এজন